মহানগৰীত পানী যোগানৰ নামত চলিছে ভেকু ভাওনা। জলবৰ্ডৰ নাভুত নাচুত কাণ্ডত হতচকিত গ্ৰাহক। পানী নিদিয়াকৈ গ্ৰাহকক দিলে ৩৪ লাখ টকাৰ বিল। ৩৪ লাখ 33,99,650 পানীটো দিয়াই নাই। বছৰৰ পিছত বছৰ ধৰি স্মাৰ্ট গুৱাহাটীত বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজে কৰিছে হাহাকাৰ। জলবৰ্ড ব্যৰ্থ পানী যোগানত। কামৰ ওপৰত কাম চলিছে প্ৰকল্পৰ নামত, পিছে সম্পূৰ্ণ হৈ নুঠে জলবৰ্ডৰ পানী যোগান প্ৰকল্প। গুৱাহাটীত পানী যোগানৰ সমস্যা স্থায়ী, সমাধানৰ দাবীত নাগৰিকৰ প্ৰতিবাদ। ক্ষোভিত ৰাইজৰ প্ৰতিবাদ খাৰঘুলিস্থিত জলবৰ্ডৰ কাৰ্যালয়ৰ চৌহদত। প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দি ৰাইজক আভুৱা ভৰা চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। উন্নয়নৰ দম্ভালি মৰা চৰকাৰখনে মহানগৰবাসীৰ বাবে পানী যোগান প্ৰকল্প সম্পন্ন কৰিব নোৱাৰাত এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ ক্ষোভ উজাৰিছে এইসকল ৰাইজে। পানী নহ'লেতো একেবাৰে একোৱেই নহয়। পানীয়ে প্ৰাণ। পানীৰ সমস্যাটো আমি জাৰকালি বেছি সমস্যা। এতিয়া বাৰু বৰষুণ দিছে কথা নাই, কুঁৱাটোত পানী আহিছে, কিন্তু জাৰকালি একেবাৰে পানী নাথাকে, অতি টান হয় আমাৰ। আৰু চৰকাৰে বহুত স্কিম লৈছে, আঁচনি লৈছে, কিন্তু সেইবোৰ সাফল্য হোৱা নাই, সফল হোৱা নাই। আৰু বিশেষকৈ আমি বেলতলাবাসীটো বহুত যন্ত্ৰণাত ভুগিছোঁ। তাৰ পাইপলাইন হৈছে, কিন্তু আঁচনিবোৰ পানীৰ যোগান দিয়া নাইকিয়া। মজাৰ কথা হৈছে কি, সমগ্ৰ গুৱাহাটীবাসীৰ সেই প্ৰকল্পকেইটাই পানীৰ সমস্যাটো সমাধান কৰিব পৰা নাই। পাঞ্জাবাৰী, 6 মাইল, বাঘৰবৰী, চাটগাঁও, বেলতলা, নাৰেংগী, এই গোটেই অঞ্চলটোত পানীৰ কাৰণে হাহাকাৰ। তেখেতসকলে যদি ডমেষ্টিক লাইন নবহায় আৰু কামেই যদি একো নকৰে, ক'ৰ পৰা পানী যোগান ধৰিব? তেখেতসকলে যিটো পানী যোগান ধৰিম বুলি কৈছে সেইটো আভুৱা ভৰা কথা। ইফালে জলবৰ্ডৰ নাভুত নাচুত কাণ্ডত হতচকিত হৈছে গ্ৰাহক। পানী যোগান নধৰাকৈয়ে গ্ৰাহকক দিলে ৩৪ লাখ টকাৰ বিল। ৩৪ লাখ 33,99,650 কানেকশ্যন দিলাক মাৰ্চৰ 26 তাৰিখে। এয়াৰ টেকনিচিয়ানে যাই মিটাৰ লগালে, মিটাৰ লগাই পানীটো টেষ্ট কৰিলে। সিদিনাখন পানী টাউন টেষ্ট কৰি চালে যে পানী আহিছে ছাৰ আপুনি পানী পাই যাব। তাৰপিছত আৰু মই পানী যেতিয়া ল'ব লগা হ'ল তো পানী নাই। মই বিলখন তেখেতক দিছোঁ। তেখেতে মোক কৈছে দাদা এখন ভুল হৈছে, আপুনি টেনশ্যন ল'ব নালাগে, এইখন কাৰেক্ট হ'ব আৰু মিটাৰটো নতুনকৈ আমি আকৌ আপোনাৰ তাতে ফিটিং কৰি দিম। স্মাৰ্ট চিটিৰ ঢাকঢোল বজোৱা চৰকাৰখনে মহানগৰবাসীৰ মৌলিক অধিকাৰ এটুপি বিশুদ্ধ খোৱাপানী যোগানত হৈছে বিফল, যাৰ বাবে অত্যাধিক দাম দিও ৰাইজে পানীৰ নামত কিনিছে বৰবি। এইটো বৰ দুখজনক আৰু লজ্জাজনক কথা। যিহেতু তেওঁলোকক শাসনৰ গাদীত আছে, সেইকাৰণে আমি তেওঁলোকক দাবী কৰোঁ যাতে আমাৰ মহানগৰবাসীৰ যি খোৱাপানীৰ ব্যৱস্থা, সেই ব্যৱস্থা অতি শীঘ্ৰে সমাধান কৰক। আমি স্মাৰ্ট চিটিৰ মহিলাখিনিয়ে আজি এটুপ খোৱা পানীৰ কাৰণে কিয় প্ৰতিবাদ কৰিব লগা হৈছে, সেইটো বহুত ডাঙৰ কথা। ভেকু ভাওনা কৰি পাইপবিলাক পুতি ৰাখিছে, পাইপবিলাকৰ কাম কৰি আছে, পাইপত পানী নাই। কিন্তু স্মাৰ্ট মহানগৰীত কেতিয়া সম্পূৰ্ণ হৈ উঠিব পানী যোগান প্ৰকল্প? কেতিয়া অন্ত পৰিব পানী যোগানৰ নামত ৰাস্তাই ঘাটে পতা মৰণ ফান? কেমেৰাত বিশ্বজিৎ দাসৰ সহযোগত সুভানা চৌধুৰীৰ ৰিপৰ্ট, DY 365।